এই ল'ৰাটোৱে এইবোৰ কি কৰি আছে দেখিছেনে বাৰু? ৰাতিখন আন্ধাৰত বহি কি কৰিছে? মানে ইমানো ৰাতি নহয়, গধূলি হোৱাৰ লগে লগে এই ল'ৰাটোৱে এনেদৰে দুডাল মাৰি বজাই আছে। এখন কাপোৰ এনেদৰে 4টা খুঁটিত দি লৈছে আৰু তলত এটা লাইট জ্বলাই থৈছে। এটা ল'ব লাগে কেৰাচিন তেলৰ চাকি বা লেম্প, কিন্তু আজিকালিতো লেম্প বা কেৰাচিন তেলৰ চাকি মানুহৰ ঘৰত নাইকিয়া হৈ আহিছে। সেইকাৰণে ইয়াক এটা লাইট দিয়া হৈছে। এইদৰে লাইটটো জ্বলাই কাপোৰখনৰ তলত থৈ দিয়া হৈছে আৰু ই এইদৰে মাৰি দুডাল বজাই আছে। মানে ই চাকচেন বুলি কয় যে, আমি সৰুতে এনেদৰে চাকচেন খেলোঁ। মানে চাকচেন বুলি এজনী ফৰিঙৰ দৰে আছে। সেই চাকচেন ফৰিংজনী আহি এই কাপোৰখনৰ ওপৰত গধূলি পৰেহি। এইদৰে ওচৰতে গছৰ ডাল এটা পুতি লৈ এইদৰে আমি সৰুতে চাকচেন খেলিছিলোঁ আৰু এইদৰে খেলিবৰ কাৰণে ময়ো ল'ৰাটোক শিকাই দিলোঁ আৰু সি গধূলি হোৱাৰ লগে লগে চাকচেন পৰিব বুলি এইদৰে চাকচেন ফৰিঙৰ আশাত মাৰি দুডাল বজাই অলপ সময় বহি থাকে। আপোনালোকে বাৰু সৰুতে কোনে কোনে এইদৰে চাকচেন খেলিছিলে জনাবচোন কমেণ্ট কৰি, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ফলোৱাৰ কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব।